যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিলে এই ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰে প্ৰদান কৰিব স্কুটি। স্কুটিখন লাভ কৰিবলৈ তোমালোকৰ যোগ্যতা কিমান থাকিব লাগিব, কেনেকৈ তোমালোকে আবেদন কৰিব পাৰিবা, মেৰিট লিষ্টত তোমালোকৰ নাম আহিছে নে নাই, কেনেকৈ তোমালোকে চেক কৰিব পাৰিবা, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক সবিশেষ তথ্য জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু এনেকুৱা নতুন আপডেটবোৰ বিষয়ে তোমালোকে আমাৰ চেনেলৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰৰ বেল আইকনটো অল কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিবা। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে এই ৱেবছাইটটোলৈ আহিবা। এই ৱেবছাইটটোৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম, নাইবা তোমালোকে গুগলত ছাৰ্চ কৰিবা digitalassam.it.net। এই ৱেবছাইটটো ভিজিট কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত তোমালোকে দেখা পাবা আছাম স্কুটি স্কিম 2025। স্কুটিৰ বিষয়ে ইয়াত ডিটেইলছ দিয়া আছে। তোমালোকে যদি চাবলৈ বিচৰা তেতিয়াহ'লে ডিটেইলছসমূহ ইয়াত চাব পাৰিবা। ইয়াৰ যিটো পাৰ্চেণ্টেজ হয়, পাৰ্চেণ্টেজটো তোমালোকৰ 80% হ'ব লাগিব। যদি 80% হয় তেতিয়াহে তোমালোকে স্কুটি লাভ কৰিবা। আৰু ইয়াত কিছুমান যোগ্যতা নিৰ্ধাৰিত কৰি ৰাখিছে। এই সকলোবোৰ ডিটেইলছ মই এই ভিডিঅ'টোত তোমালোকক জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। পেজটো একেবাৰে তললৈ আহিবা। পেজটো একেবাৰে তললৈ অহাৰ পিছত ইয়াত তোমালোকে কেইটামান লিংক দেখা পাবা। ইয়াত তোমালোকক দেখাই দি আছোঁ মই এপ্লিকেশ্যন ফৰ্ম ইয়াত দেখা পাই আছা তোমালোকে ক্লিক নাও। এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্মখন পাব্লিছ কৰা নাই অসম চৰকাৰে, গতিকে ইয়াত লিংকটো এক্টিভেট হোৱা নাই। ইয়াৰ পিছত তোমালোকে দেখা পাইছা বেনিফিচিয়াৰী লিষ্ট। বেনিফিচিয়াৰী লিষ্টত তোমালোকে ক্লিক নাওত ক্লিক কৰিলে তোমালোকৰ যিখন বেনিফিচিয়াৰী লিষ্ট হয়, বেনিফিচিয়াৰী লিষ্টখন তোমালোকে চেক কৰিবলৈ পাৰিবা। 3 নম্বৰ দি আছে অফিচিয়েল নটিফিকেশ্যন। অফিচিয়েল নটিফিকেশ্যনখনত যদি তোমালোকে চেক কৰা তেতিয়াহ'লে ক্লিক নাওত ক্লিক কৰিবা। ক্লিক নাওত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ডিভাইচত এখন PDF ফাইল ডাউনলোড হ'ব আৰু PDF ফাইলখন তোমালোকে অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত 3 নম্বৰ তোমালোকে দেখা পাবা এলিজিবিলিটি ক্ৰাইটেৰিয়া। এড দিয়া আছে The student must obtain 80% or more marks in the higher secondary final examination 2025 conducted by Assam State School Education Board। এই বিষয়ে তোমালোকে নিশ্চয় ইতিমধ্যে গম পাইছা। ছাত্ৰ-ছাত্ৰীসকলে 80% লাভ কৰিব লাগিব স্কুটিখন লাভ কৰিবলৈ। যদি 80% তলত হয় তেতিয়াহ'লে তেওঁলোকে স্কুটিখন লাভ নকৰে। বিট দি আছে অনলি ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট and represents category will not be eligible for the scheme। যিসকল ছাত্ৰ-ছাত্ৰীয়ে বেটাৰমেণ্ট দিছে বা ৰি এক্সাম দি পেলাই তেওঁলোকে HS পৰীক্ষাত উত্তীৰ্ণ হৈছে, এই ছাত্ৰ-ছাত্ৰীসকলে এই স্কিমৰ বাবে এলিজিবল নহ'ব। চিট দি আছে ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ আছাম। চি নম্বৰ দি আছে ষ্টুডেণ্টসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যদি অসমৰ স্থায়ী বাসিন্দা নহয় তেতিয়াহ'লে তেওঁলোকে এই স্কিমৰ বাবে এলিজিবল নহ'ব। ডিত দি আছে ষ্টুডেণ্ট admitted in institute outside the state or also eligible provide they have a valid PRC of Assam। যদি ছাত্ৰ-ছাত্ৰীসকলে হায়াৰ এডুকেশ্যনৰ বাবে তেওঁলোকে অসমৰ বাহিৰত গৈ পেলাই পঢ়িব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ মাষ্ট বি এখন PRC থাকিব লাগিব। PRCখন ছাবমিট কৰি পেলাই তেওঁলোকৰ নিজৰ স্কুটিখন লাভ কৰিব। যদি PRCখন নাথাকে তেওঁলোকে স্কুটিখন লাভ নকৰে। যদিহে তেওঁলোকে অসমত থাকি পেলাই পঢ়িবলৈ ইচ্ছা কৰে তেতিয়াহ'লে তেওঁলোকে স্কুটিখন পাব, কিন্তু অসমৰ বাহিৰত গৈ পেলাই যদি তেওঁলোকে পঢ়িবলৈ ইচ্ছা কৰে তেতিয়াহ'লে তেওঁলোকে স্কুটিখন লাভ নকৰিব। ইট দি আছে ইট ইজ ইন এপ্লিকেশ্যন বেছ স্কিম প্ৰগ্ৰেম ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্ট্ৰিয়াৰ্ড। ইয়াৰ 4 নম্বৰ যিটো অপশ্যন, 4 নম্বৰ অপশ্যনটো দি আছে এই যিটো স্কিম হয় স্কিমটো তোমালোকে অনলাইন কৰিব লাগিব, অফলাইনৰ কোনো সুবিধা দিয়া নাই। নিশ্চয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰজ্ঞান ভাৰতী স্কিমৰ বিষয়ে নিশ্চয় অলপ হ'লেও বুজি পাইছা। এতিয়া আমি তোমালোকক দেখুৱাই দিম কেনেকৈ তোমালোকৰ নিজৰ নামটো লিষ্টত আছেনে নাই চেক কৰিবলৈ পাৰিম। প্ৰথমতে তোমালোকে আমাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব digitalassam.in.net। এই অফিচিয়েল ৱেবছাইটটো ভিজিট কৰাৰ পিছত তোমালোকে পেজটো স্ক্ৰল ডাউন কৰিবা। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকে ইয়াত দেখা পাবা, মই তোমালোকক দেখুৱাই দি আছোঁ। ইয়াত তোমালোকে দেখা পাই আছা আছাম স্কুটি মেৰিট লিষ্ট 2025। ইয়াত তোমালোকে দেখা পাইছা ষ্ট্ৰীম আৰ্টছ, কমাৰ্চ, ছায়েন্স, ভেকেশ্যনেল আৰু মেৰিট লিষ্ট বুলি দিয়া আছে। আৰ্টছৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে বইজসকলে বইজত ক্লিক কৰিব আৰু গাৰ্লছসকলে গাৰ্লছত ক্লিক কৰিব। মই এক্সাম্পল হিচাপে তোমালোকক এখন PDF ফাইল দেখুৱাই দিয়া আছোঁ। ইয়াত তোমালোকে দেখা পাইছা তোমালোকৰ সন্মুখত অ'পেন হ'ব। এই লিষ্টখনত তোমালোকৰ নিজৰ নামটো আছে নাই চেক কৰিবা। প্ৰথমতে তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো চিলেক্ট কৰি ল'বা। ডিষ্ট্ৰিক্টখনৰ নামটো চিলেক্ট কৰাৰ পিছত তোমালোকৰ স্কুলখনৰ নামটো চিলেক্ট কৰাৰ লগে লগে তোমালোকৰ নিজৰ নামটো যদি থাকে তেতিয়াহ'লে তোমালোকৰ নিজৰ নামটো নিশ্চয় থাকিব। আৰু তোমালোকে যদি নিজৰ নামটো পাই যোৱা তেতিয়াহ'লে তোমালোকে
আমাৰ অফিচিয়েল ৱেবছাইটত যেতিয়া তোমালোকৰ যি লিংক হয় লিংকটো এক্টিভেট হ'ব তেতিয়া মই তোমালোকক লিংকটো দি দিম আমাৰ হোৱাটছআপ চেনেলৰ জৰিয়তেও মই লিংকসমূহ দি দিম তোমালোকে তাৰ পৰা গৈ পেলাই তোমালোকে অনলাইনত আবেদন কৰিবলৈ